हेलो गाइस तो আমি আজি এসে অফিসৰ পৰা আহিলোঁ এতিয়া আমি এটা চেণ্ডেল কিনিম ব্লক চেণ্ডেল দোকানক লৈ যাওঁ তাৰপিছত আজি যিহেতু বতৰটো বহুত ঠাণ্ডা আপোনাৰ দেখিছে না একদম ৰাস্তা তাত পৰি আছে বতৰ যিহেতু এখন দোকান পাইছে দোকানখন পাইছোঁ এইখন ৰাস্তা এখন দোকান এইখন চেণ্ডেল কিনিম আজি এখন পূৰা আছে দোকানত চব ব্লক কিনিব চেণ্ডেল চাই লওঁ আৰু গাইজ চেণ্ডেল কিনা নহ'ল পচন্দ নহ'ল তো আজি চেণ্ডেলৰ বেছি মাথা মাৰি নাই ঠাণ্ডা বতৰ এতিয়া ৰুটি আৰু মাংস খাব লাগে তো বলক ডাইৰেক্ট গৈ ঘৰত লগ পাইছোঁ আপোনাক ঠিক আছে তো এয়া আহি পালোঁ ৰুম আৰু আজি যিহেতু 30 তাৰিখ তো 30 তাৰিখ হ'লে কাইলৈতো ভাইটি আপোনাৰ ঘৰত যাব তো যিহেতু ইয়াতে খোৱা নহয় খানা সেইকাৰণে আজি আমি খানাটো খাম খানা আজি কি বেলেগ খানা আজি ৰুটি আৰু মাংস এয়া ভাইটি মেৰিনেট কৰি আছে ব্ৰাদাৰ ভিডিঅ' ল'ব টানেই পাই কাণ চান নাঙা হৈ যায় তথাপিও মই দেখুৱাইছোঁ ইনকাত তো যিয়ে নহওক মই আৰু ব্লগ দিম ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব ছাপোৰ্ট কৰিব তো আজি হ'ব এটাতো আশীৰ্বাদ এটা নৰ্মেল এটাতো সজাই কিন্তু আশীৰ্বাদ এটাতো মানে ৰুটিটো অলপ ঢিলা হয় এইটো ইয়েৱালা আশীৰ্বাদ এটা তোমাৰ আটাটো এতিয়া মাৰোঁ মাৰি পিনে ৰুটিটো বেলো পটাপত নহ'লে ৰাতি বেছি হৈ যাব তো বেলি পিনে ৰুটিটো বনাই দেখাইছোঁ মোৰতো ৰুটি গোল হয় মোৰ মেভান নহয় উল্টা পাল্টা নহয় মই পূৰা গোল কৰিব পাৰোঁ মানে সেইখিনি শিকিছোঁ মাৰ পৰা তো মই সেইটো ধুনীয়াকৈ বনাম ৰুটি বনাই পেলাই আপোনালোকক দেখাই আছোঁ তো এই হৈছে আপোনাৰ কি কি মানে মাংসটো কিহেদি বনোৱা হ'ব এইটো হৈছে আপোনাৰ কেপচিকাম বিলাহী আলু জ্বালা পিঁয়াজ আৰু এই আপোনাৰ নহৰু আৰু আপোনাৰ মছলা থাকিব এইটো হৈছে আপোনাৰ এই মছলা তো এইটোৰে আপোনাৰ বনোৱা যাব চিকেনটো তো চিকেন কাৰী আৰু ৰুটি তো চাওক এই আটা মাৰি দিলোঁ ধুনীয়াকৈ বল মাৰা হৈছে না চাওক গাইছ আটাটো মাৰিলোঁ এতিয়া বেলিম অলপমান দেৰিকৈ এতিয়া বলক আমি আঞ্জা কি বনাইছে চাই হ'ব পাৰে আঞ্জাটো চাই প্ৰথম আঞ্জা আহে তো আঞ্জা বনি আছে চাওক আঞ্জাৰ এই কালাৰ চক নাই এই কালাৰ আৰু আমাৰ ব্ৰাদাৰে বনাই আছে চিকেন কাৰী এইটো মানে লেপলিপা হ'ব এইটো কি হ'ব এইটো এইটো মানে লেপলিপা হ'ব গ্ৰেভি ৰুটি দি এনেকৈ লাগি পেলাই আমি খাই দিয়া আৰু পূৰা 30 তাৰিখ আজি আমাৰ খানা এইটো বছৰ মানে কি আৰু নতুন বছৰ পুৰণি বছৰ কি আছে বছৰে একে বছৰ আহিব যাব মানুহৰ কৰ্ম সৃষ্টি চব একে চেঞ্জ নহয় মাত্ৰ কেলেণ্ডাৰখন চেঞ্জ হয় ৰুমটো বাকী একে চেঞ্জ লাগি চব একে থাকে আজি বেলেগ একো নাই আৰু মানে খাম আৰু এনেই আৰু ৰুটি মাংস বতৰটো ঠাণ্ডাৰ কাৰণে নিউ ইয়াৰ চিয়াৰ বুলি এইটো নাই আৰু নে কি হয়নে কিবা কবি তই কালাৰ একবাৰ চাওক কালাৰ কেনেকুৱা কালাৰ আহিছে কেপচিকামটো যদি কি জানে সিহঁতৰ ফ্লেভাৰ আহে কেপচিকাম ফ্লেভাৰটো এইটো বহুত ভাল লাগে ভাল পাওঁ কেপচিকাম বিলাহী তো এতিয়া পান্ধা যা বন্ধ নাই কালি পানী দিয়া হ'ল চাওক বন্ধ আমাৰ বন্ধ নাই কালি অফিচ
তো চাওক এয়া প্ৰথমখন মোৰ বেলা হৈ গ'ল চাওক এই অলপমান এই জেগাখিনি অলপমান অলপ সেই হৈছে এই জেগাখিনি কিন্তু বাকী চাওক পাৰফেক্ট তো মই গোটেইখিনি বেলো বেলি পেলাই ফটে মই দেখি আছোঁ হা অঁ তো মই খানাটো কি কি হ'ল কিমান আগবাঢ়িছে আপুনি দেখি আছোঁ অলপ ৰুটি বনি আছে এয়া উপাত টেঙি দিব বাৰু ৰুটি চাওক ৰুটি বনি আছে এয়া আঞ্জা মোটামুটি অলপ আৰু পানীটো কমবা লাগিব অলপ চাওক কিমান টাইম লাগিব আৰু চেফ আৰু 15 মিনিট আৰু 15 মিনিট পিছত আপোনালোকে আমাৰ চিকেন আৰু ৰুটি থালি দেখা পাব ৱেইট আৰু এটা কথা আমাৰ মানে ৰুমটো কিছুমানে এইবিলাক বেছি সেই নটিচ নকৰিব দেই মানে কাপোৰ চাপোৰ ক'ৰবাত কিবা মানে কিবা হৈ থাকে মানে কি ক'ম আৰু উপায় নাই আৰু মানে তথাপি আলনাডাল চাওক তথাপি যিমানখিনি পাৰছোঁ আলনাডাল মানে ভালকৈ থবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আলনাডাল ধুনীয়াকৈ এনেকৈ কিন্তু এইভাগে যদি আপোনালোকে চায় এইখন দেখছি না এতিয়া মই এটা কথা এটা ভাবছোঁ এই মাহা যি আছে ইয়াতে মই ষ্টেণ্ড লাগম এনেকৈ ষ্টিলৰ এনেকৈ এটা ষ্টেণ্ড একটা লাগি দিম যদি এইখিনি ধুনীয়াকৈ থৈ দিব পাৰিম তেতিয়া ৱালখন ভাল লগা হ'ব তো এইটো মই ভাবি আছোঁ এইটো বোধহয় নেক্সট মাহমানত চাওঁ এইটো কৰিব পাৰোঁ আৰু আমাক কিটচেনত এটা সেই লগা আছে বাচন স্লেব এখন লগা আছে বাচন স্লেবখন তাতে লাগি দিম কিজানি তাতে তো এইটো বস্তু মোক এই বৰ্তমান লগা আছে তো এইটো ষ্টেপ ঠিক ঐ অঁ তো লৈ যাম ৰ'ব মই অলপমান সহায় কৰি দিছোঁ আৰু বাকী চব আমাৰ ৰান্ধনীয়ে কৰিছে মই মাত্ৰ সহায়টো অলপ কৰি দি আছোঁ এনেকৈ বহাই দিয়া অ' ৰাম এখন মানে কি নহয় এখন ঠিকে বনিছিল কিন্তু মই আনাতে সেই হৈ গৈছে অঁ মই জানো অঁ শিকৈছে আমাক মায়ে তো সেইকাৰণে মই এই বস্তুটো ঠিক কৰিম আপোনাৰ নেক্সট মাহত অলপ বেলেগ দেখোঁ এইটো ষ্টেণ্ড লাগে দিম বঢ়িয়াকৈ আলনাডাল চাওক আলনাডালটো ঠিকে আছে ধুনীয়া তো লগ পাইছোঁ খোৱাৰ টাইমত তো এয়া হৈ গ'ল ৰুটি এয়া চিকেন এয়া কেনে আহিছে মজা তো মজা আহিছে চিকেন তো খাই লওঁ অলপ এইটো অকণমান লৈছোঁ খাই যাওঁ হয় খাইছে না বঢ়িয়া তো ঠিক আছে আমি খাই লওঁ যদি আপোনালোকে খোৱা নাই ধুনীয়াকৈ খাই লওক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক টেক কেয়াৰ গুড নাইট